আশা কৰোঁ সকলো ভালে আছে। আজি পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 5টা পিছবেলা। ভাবিলোঁ অলপমান ফুৰি আহোঁগৈ আৰু এটা অদ্ভুত বস্তুৰ বিষয়েও শুনি আছিলোঁ। ভাবিলোঁ আজি চায়ো আহোঁগৈ আৰু লগতে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। এয়া দেখিব পাইছে, এয়া আমাৰ হোষ্টেল। এইটো আমাৰ হোষ্টেল নম্বৰ 3, এইটো হোষ্টেল নম্বৰ 2 আৰু সেই সন্মুখৰটো হোষ্টেল নম্বৰ 1। আজি বেছি ঠাণ্ডা নাই, আজি অকল -3 ডিগ্ৰী। গতিকে বলক আৰু বৰফত চাওক, এইবিলাকো এক্সপিৰিয়েঞ্চ কৰিব লাগিব। বোকা, কিমান বোকা। এইখন আমাৰ ইউনিভাৰ্চিটিৰ মেইন বিল্ডিংটো। অকণ আগৰ পৰা ভালকৈ দেখোঁ। এইটো চাওক, আমাৰ ইউনিভাৰ্চিটিৰ মেইন বিল্ডিংটো। আৰু এটা কথা, যোৱাটোৰ আগৰ ভিডিঅ'ৰ শেষত কৈছিলোঁ যে চাইৰেন কিয় বাজে, তাকে আজি ক'বলৈ লৈছোঁ। চাইৰেনটো কিয় বাজেনো? এনেতো সকলোৱে গমেই পায়, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি আছে, কেইবা বছৰো হ'বলেই হ'ল। আৰু কথাটো হৈছে, আমাৰ ইয়াত কিয় বাজে? যেতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ প্ৰথম যুদ্ধ আৰম্ভ হৈছিল, তেতিয়া অকল সেই বৰ্ডাৰত থকা জেগাখিনিতহে আক্ৰমণ হৈ থাকে। ৰাছিয়াৰ কথা কৈছোঁ, ইউক্ৰেইনৰতো বহুত ভিতৰুৱা জেগালৈকে আক্ৰমণ হৈছিলে। যিবোৰ আগতে বৰ্ডাৰ ষ্টেটত এটেক হৈ আছিল, সেইবিলাক বাদ দি এতিয়া মানে অলপ ভিতৰুৱা জেগাত এটেক হোৱা আৰম্ভ হৈছে। এটেক মানে কি, ইউক্ৰেইনে বাছ ড্ৰোন পঠাই দিয়ে। মেজৰ ইঞ্জুৰিজ কাৰো হোৱা নাই আজিলৈকে তেনেকৈ। ৰাছিয়ান আৰ্মিয়ে নহ'লে দূৰতে স্পট কৰি পেলাই সেইখন ড্ৰোনখনকো এটেক কৰে। তেতিয়া তাত এটা শব্দ আহে আৰু বম ফুটাৰ নিচিনা, তেতিয়াই চাইৰেনটো বাজে। কিন্তু ইমান একো নহয়, মানে সেয়াই আছিল। এইবোৰ চাওক, কিমান পানী হৈছে। এইফালৰ পৰা যাবই নোৱাৰি, এইফালে যাব লাগিব। চাওক, খেলিছে। সেইটো এটা আমাৰ ইউনিভাৰ্চিটিৰ বিল্ডিং। এনেকুৱা ফুলৰ দোকান দেখা পাব, সঁচা ফুলবিলাক বহুত দাম। এইখন এখন ব্ৰিজ হয়, ইয়াত এনেকুৱা গাড়ী মটৰ নচলে। এখন চাইকেল চলে বাৰু, এখন ইলেক্ট্ৰিক হয়, এখন ডেলিভাৰীৰ কাৰণে ইউজ হয়। বাকী এইটো ৰাস্তা দি অকল খোজকাঢ়িয়ে যাব পাৰি। ইয়াৰ তলেদি আমি যাম, বলক। এয়া আহি পাই গ'লোঁ। এয়া চাওক, এখন ৰিভাৰ, গোটেইখন বৰফেৰে ঢাক খাই আছে। চাওক, মানুহে খোজকাঢ়িও গৈছিলে এইফালৰ পৰা সিফাল। কিন্তু এতিয়া অকণমান যিহেতু টেম্পাৰেচাৰটো বাঢ়ি গৈছে, ভয় লাগে, সেইকাৰণে নাযাওঁ। এখনৰ নাম হৈছে ওকা ৰিভাৰ। ইয়াত খুব হাঁহ চৰি থাকে আৰু গৰমত মানুহে ইয়াত মাছ ধৰিবলৈ আহে, এনেকৈ বৰশী লৈ। আৰু সেইফালে গ'লে দেখিব পাৰোঁ দেই হাঁহ। গতিকে এইখনেই আছিলে, ইয়াৰ কাৰণেই আহিছিলোঁ চাবলৈ। মানুহে কৈ থাকে ইয়াৰ ওপৰেদি খোজকাঢ়িব পৰা হৈ গৈছিলে, ইমানেই ঠাণ্ডা হৈছিলে।
বহুত ফেমাছ পিজ্জা আউটলেট, যেনেকৈ আমাৰ তাত ডমিন'জ আছে, ইয়াত ড'ডো পিজ্জা। ইয়াত অপশ্যনো থাকে লেংগুৱেজ চেঞ্জ কৰিব পৰা। ইংলিছ কৰি লওঁ, ইংলিছ কৰি চাব পাৰি এনেকৈ। স্পেচিয়েল পিজ্জা ইণ্ডিয়ানছৰ কাৰণে উলিয়াইছে এইটো মছালা পিজ্জা। কি আছে ইয়াত? About products: chicken, sweet pepper, red onion, tomatoes, mozzarella cheese, Alfredo sauce. ফুল বেচিবলৈ আহিছে। চবকে সুধিছে গৈ গৈ। ইমান দিনৰ পৰা শুনি আছিলোঁ ড'ডো পিজ্জা, কিবা মছালা পিজ্জা আহিছে বুলি। আজি ট্ৰাইও কৰিলোঁ, ভাল লাগিলে, সঁচাকৈ ভাল লাগিলে। বাকী পিজ্জা একো নাথাকে মানে স্পেচিয়েল খাবলৈ তাত। আজি অকণমান টেষ্ট আছিলে। আৰু মেইনলিটো আহিছিলোঁ ফুৰিম বুলিয়ে, এনেকৈ ৰাস্তাই ৰাস্তাই এনেই চাওঁ বুলি। আৰু ৰিভাৰখনো মেইনলি চাম বুলি আহিছিলোঁ। ৰাস্তাত ফুৰিলোঁ অলপমান, তাতে আহি ড'ডো পিজ্জাৰ সন্মুখত পাই গ'লোঁ। সেইকাৰণে ভাবিলোঁ আহিলোঁ যেতিয়া এইটো খায়ে যাওঁ। এতিয়া যাওঁ আৰু। লাইট জ্বলি গ'ল বাহিৰত। ট্ৰেম্পখন এতিয়া যাওঁগৈ আৰু, দেৰি হৈ গ'ল, আন্ধাৰ হ'ল। আহিছিলোঁ সেইফালৰ পৰা, এতিয়া যাম এইফালৰ পৰা। ৰাস্তা ক্ৰছ কৰি সেই আগৰ ৰাস্তাটো ক্ৰছ কৰিব লাগিব, কাৰণ এইবোৰ চব ওৱান ৱে হয়। এইটো যোৱা ৰাস্তা আৰু সেইটো ৱেইট কৰাৰ পাছত এখন বাছ আহিছে, ট্ৰলি আহিছে। ওচৰত এতিয়া ভাবিছোঁ দুটামান বস্তু আছে লগতে লৈ যাওঁ। এয়া চাওক, এইটো যদি মূৰত পৰে চেচ আৰু। তেন্তে আজি ইমানেই আছিল ব্লগটো। এতিয়া যাওঁ চিধা হোষ্টেল গৈ কি কৰোঁ চাওঁ, পঢ়িবলৈও আছে অলপ, সেয়াই। কালি ক্লাছ আছে। তেন্তে আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই, আহিছোঁ।